হেল্ল' গাইজ SSC GD কনষ্টেবলৰ প্ৰায় 25,000তকৈ মানে অধিক বেছি পদত ভেকেঞ্চি ওলাইছে আৰু ডেটটো মানে এপ্লাইৰ ডেট ষ্টাৰ্ট হৈছে আপোনালোকৰ 1/12/2025 পৰা আৰু লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন আছে 31 ডিচেম্বৰলৈকে থাকিব ৰাতি 11 বজালৈকে আৰু লাষ্ট ডেট টাইম ফৰ মেকিং অনলাইন ফিজ পে'মেণ্ট আৰু যদি কোনোবা ফিজটো বাকী আছে তেনেহ'লে ফিজটো আপোনালোকে দিব পাৰিব 1/1/2026লৈকে দিব পাৰিব মানে 1 জানুৱাৰী 2026লৈকে দিব পাৰিব আৰু ডিউজ অফ উইণ্ড' ফৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন আৰু কাৰোবাৰ যদি কিবা ভুল হৈ থাকে তেনেহ'লে আপোনালোকে সেইটো কাৰেকশ্যন কৰিব পাৰিব পৰৰ ডেটটো ইয়াত দি দিছে 8/1/2026 পৰা 10/1/2026লৈকে মানে 11 বজালৈকে আপোনালোকে এইটো কৰিব পাৰিব কিন্তু তাৰ কাৰণে কি দিয়া হৈছে ইয়াত পে'মেণ্ট চাৰ্জ এটা দিব লাগিব মানে পে'মেণ্ট কৰিব লাগিব আপোনালোকৰ যদি কিবা কাৰেকশ্যন কৰিবলগীয়া আছে তেনেহ'লে পে'মেণ্টটো দি তাৰপিছত কাৰেকশ্যন কৰিব লাগিব আৰু টেণ্টেটিভ শিডিউল ফৰ কম্পিউটাৰ বেছড এক্সামিনেশ্যন ফেব্ৰুৱাৰী এপ্ৰিল মানে এইটো এটা এক্সপেক্টেড ডেট দি দিছে এইটোত নহ'ব পাৰে আগুৱাইও যাব পাৰে পিছুৱাই যাব পাৰে যিহেতু ইয়াতে একজেক্ট ডেটটো দিয়া নাই আৰু আপোনালোকে ইয়াতে পে' স্কেলটো চাব পাৰে পে' স্কেল এইটোৰ 3 লেভেলৰ পে' স্কেল পাব আপোনালোকে 21,700 মানৰ পৰা 69,000লৈকে পে' স্কেল আপোনালোকে পাব আৰু ভেকেঞ্চি ডিটেইলত ইয়াত দিয়া আছে SC ST OBC EWS UR SC ST OBC URS মেল আৰু ফিমেলৰ কাৰণে বেলেগ বেলেগকৈ দিয়া আছে আৰু আপোনালোকে ইয়াতে চাব পাৰে কি আছে BSF CISF CRPF SSB ITBP AR SSF টোটাল ইয়াত দিয়া আছে প্ৰায় মুঠ আপোনালোকৰ হ'ব 25,487মান পোষ্ট আছে আৰু ন্যাশনালি সিটিজেনশিপ এটা মানে এলিজিবিলিটি হয় আপনার ক্যান্ডিডেট মাস্ট বি সিটিজেন অফ ইন্ডিয়া ভ্যাকেন্সিজ ইন CAPF এণ্ড AR আর ষ্টেট ইউটি মানে আপোনালোকে ইণ্ডিয়ান ষ্টেট নহ'লে ইউটি ইৰ মানে হ'ব লাগিব তাৰপিছত এজ লিমিট দিয়া আছে 23 বছৰ জেনেৰেলৰ কাৰণে আৰু SC আৰু STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 3 বছৰ থাকিব আৰু চিলড্ৰেন ডিপেণ্ডেন্টছ অন ভিকটিম কিল্ড ইন 1984 মানে 1984 যদি আপোনাৰ কোনোবা কাৰোবাৰ যদি পেৰেণ্টছ যদি মানে শ্বহীদ হৈছে তেনেহ'লে তেওঁলোকৰ কাৰণে 5 বছৰ হ'ব লাগিব কিন্তু তেওঁলোক আনৰিজাৰ্ভ বা EWS হ'ব পাৰিব তেওঁলোকে SC বা ST ৰিলেক্সেশ্যন নাপায় তেতিয়াহ'লে তাৰপিছত চিলড্ৰেন ডিপেণ্ড অন ভিকটিম কিল্ড ইন এটো OBCৰ কাৰণে 8 বছৰ আৰু SC আৰু STৰ কাৰণে 10 বছৰ থাকিব তাৰপিছত আপোনালোকে ডেটটো কেলকুলেট কৰি চাব পাৰে আৰু ইয়াতে এক্সামৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব সেইটোৰ কাৰণে CSF দিয়া আছে আৰু NCC C চাৰ্টিফিকেট থাকিলে 5% মানে মেক্সিমাম মাৰ্কছ অফ এক্সামিনেশ্যন পাব B থাকিলে 3% আৰু A থাকিলে 2% মেক্সিমাম মাৰ্কছ অফ দ্য এক্সামিনেশ্যন আপোনালোকে মাৰ্কছ পাব এইটোৱে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে কৰি ল'ব ধন্যবাদ আৰু এপ্লাইৰ কাৰণে এপ্লিকেশ্যনৰ কাৰণে ফিজটো লাগিছে পেয়েবল ফিজ 100